হয়, আজি নাংলাৰ পৰা দেহাটীলৈকে আহি থকা অৱস্থাত বাইকেৰে অভয়পুৰী থানা আৰু শালমাৰা আউটপোষ্টৰ পৰা প্ৰশাসনৰ মানুহে ইয়াতে তেওঁলোকক আটক কৰে। আটক কৰাৰ পিছত তেওঁলোকক চেকিং কৰাৰ ফলত মনাৰ ভিতৰত চাবোনৰ বাকচৰ ভিতৰত ভৰাই হিৰ'ইন লৈ আহিছে ইয়াতে, আৰু চাবোনৰ বাকচ সহকাৰে 119 গ্ৰাম হিৰ'ইন ধৰা পৰে। আৰু সিহঁতৰ মনাৰ ভিতৰত পুৰণি 1000 টকাৰ নোটত ধৰা পৰে। কি বাইক আছিল তেওঁলোকে পালচাৰ বাইকেৰে আহিছে। পুৰুষ মহিলা নেকি? পুৰুষ মহিলা। কি নাম বা? নজৰুল, জহিৰুল ইছলাম আৰু মৰ্জিনা খাতুন। কি হয় তেওঁলোকে সম্বন্ধত তেওঁলোকে ভাই ভনী বুলি পৰিচয় দিছে। আৰু মই দাবী জনাইছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ড্ৰাগছৰ বিৰুদ্ধে যি ধৰণে প্ৰচেষ্টা চলাইছিল দমন কৰাৰ কাৰণে, তো মাজে মাজে আমি দেখা পাইছোঁ ইনকাউণ্টাৰ হৈছে বহুত জেগাত। তো আমি দাবী জনাইছোঁ ইয়াতে যিমানখিনি ড্ৰাগছ ধৰা পৰিছে সেইটো বহুত ডাঙৰ লিংক থকাহেন অনুভৱ হৈছে, কাৰণ ইমানখিনি ড্ৰাগছ আমাৰ অভয়পুৰী এৰিয়াত আজিলৈকে ধৰা পৰা নাই। বহুত মানে এতিয়া আনুমানিক ছাৰহঁতে জনাইছে 7 লাখ 8 লাখ টকাৰ মানে ড্ৰাগছ আছে আৰু কি তাতে। অভয়পুৰী দেহাটী চকত ধৰিছে ন? হয়, অভয়পুৰী দেহাটী চকত।